নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটোৰিয়েললৈ মই পংকজ ৰবি ইতিমধ্যে আমি ডিসকাস কৰি আছো কেপাসিটেন্স পাৰ্ট 2 ওপৰত দ্যাট ইজ চেপ্টাৰ 2 লেকচাৰ নম্বৰ 21 ঠিক আছে যত আমি আজি ডিসকাস কৰিম গ্ৰুপিং অফ কেপাচিটৰ ওপৰত সো যিসকলে আমাৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই মই দুই এটা ভিডিঅ'ৰ লিংকটো আজি ভিডিঅ' ডেসক্ৰিপচনত দি ৰাখিছো তাৰ উপৰি তোমালোকে আমাৰ প্লেলিষ্টত গৈ পিনে বাকিবোৰ ভিডিঅ' চাব পাৰিবা সো আমি আজি ডিসকাস কৰিম গ্ৰুপিং অফ কেপাচিটৰ্ছ So আমি grouping of capacitor দুটা বস্তু আমি কনসিডার কৰিম that is কি series combination of capacitors and parallel combination of capacitors so হে ক্ষেত্ৰত কি হয় সোৱা যেতিয়া আমি এটো কি আছে ক্যাপাসিটৰ এটা ধৰিছো C1 C2 C3 ঠিক আছে so যেতিয়া a number of capacitors that is কি কেইবাটাও ক্যাপাসিটৰ এটা সাৰ্কিটত যদি কানেক্ট কৰা হয় ঠিক আছে তেতিয়া আমি হে কানেক্ট হে কম্বিনেশন অফ capacitor to keep game replace with only a single capacitor এটি আর আমি এটা দুটা তিনটা ক্যাপাসিটর লৈছো তো হে তিনটা আমি কইছো তিনটা কম্বিনেশন কি হলে replace with only single এটা ক্যাপাসিটর ঠিক আছে যাক কোৱা হয় কি বুলি কয় ইকুইভ্যালেন্ট ক্যাপাসিটর ঠিক আছে যত নেকি কিন্তু কি হ'ব হে যোনটো আমাৰ থাৰ্ড টোটাল ইকুইভ্যালেন্ট ক্যাপাসিটর যোনটো পাম সাপোজ এটো মই ধৰিছো C ঠিক আছে হে ইকুইভ্যালেন্ট ক্যাপাসিটেন্সটো যিমান সংখ্যক ক্যাপাসিটর থাকিব হি ইনিশিয়ালি এ কি হ'ব C1 C2 যিমান আছে সেম নাম্বার অফ থাকিব কিন্তু তাক আমি ৰিপ্ৰেজেন্ট কৰিলে কি হ'ব এটা সিঙ্গেল কৰি পিনে ৰিপ্ৰেজেন্ট কৰিম ঠিক আছে সো আমি আজি ফার্স্ট স্টার্ট কৰো ক্যাপাসিটৰ্ছ ইন সিরিজ কম্বিনেশন সো অলৰেডি তোমালোকে সিরিজ ক্লাস 10 ত পাই আহিছা সিরিজ হলে কি হয় ইটো বিষয় ইটো কন্টিনিউয়াসলি থাকিব ঠিক আছে সো সিরিজ কম্বিনেশন পঢ়োৱা আগতে দুটা বস্তু তোমালোকে মনত ৰাখিবা এই দুটা লাইনৰ ওপৰত ডিপেন্ড কৰি মই গোটে বস্তুটো বুজাই দিম তোমালোকক that is কি কৈছে first is what charge is same in each capacitor মানে কি কৈছে ইয়াত তিনটা আমি ক্যাপাসিটৰ কৈছো কি consider three capacitors C1 C2 and C3 ঠিক আছে and they are connected in what series and again connected to a battery of potential difference what V ঠিক আছে আমি তিনটা ক্যাপাসিটৰ লৈছো সিরিজত ৰাখিছো তাৰ একৰছ পটেনশিয়াল কিমান আছে V এটা কি কৈছে charge is same in each capacitor that means a C1 C2 C3 জি চার্জ আছে গুটে কেটা কি আছে চার্জ ইজ সেম ইয়াত যদি কিউ আছে ইয়াতো কিউ আছে ইয়াতো কিউ আছে ঠিক আছে সো হে ক্ষেত্ৰত যদি আমি কি কওঁ লেট কিউ বি দ্য চার্জ অন ইচ ক্যাপাসিটৰ C1 C2 and C3 okay and potential across this capacitor C1 is what considered as V1 ইয়াৰ একছত কি আছে V2 আৰু ইয়াৰ একছত কি আছে V3 কিন্তু পটেনশিয়ালৰ ক্ষেত্ৰত স্টেটমেন্টটো কি কৈছে সোৱা potential is distributed in inverse proportion to the capacitance ঠিক আছে সো হে ক্ষেত্ৰত আমি কি কৈছে বুজিবলৈ সোৱা সো আমি যদি কওঁ if V be the potential difference across the series combination then কি হ'ব that is আমি কি লিখব V is equal to V1 plus V2 plus V3 কি কৈছো if V be the potential difference across the series combination okay then total potential V is given by V1 plus V2 plus V3 clear এটা আমাক এই লাইনটোত কি কৈছিলে সোৱা যে potential is distributed in inverse proportional to the capacitance so হে ক্ষেত্ৰত আমি অলৰেডি এটা কি হৈছে ৰিলেশন জানো আমি কি পাইছো C is equal to Q by V হয়নে তাৰপৰ আমি in terms of potential লিখিলে কি লিখিব V is equal to what Q by C হয়নে হে তাৰপৰ এটো কি হৈছে that means সোৱা V is what inversely proportional 1 by C লিখিব পাৰিম নে হেতুৱে কৈছে সো potential is distributed in inverse proportional to the capacitance so হে ক্ষেত্ৰত আমি কি লিখিব পাৰিম তেলে V1 is equal to কি লিখিব পাৰিম V1 is equal to Q by capacitance কি C1 কিন্তু তাৰ চাৰ্জ কিমান কনসিডাৰ একে সেম চাৰ্জ Q এ কিন্তু capacitance কিটা কি হয় বেলেগ বেলেগ ক্যাপাসিটৰ কিটা কি হৈছে বেলেগ বেলেগ তো এটো যদি V1 হয় এটো কি হ'ব V2 আৰু এটো কি হ'ব V3 clear বস্তুটো এটা a V1 V2 V3 বস্তুটো আমি ইয়াত পুট কৰি দিও তেলে কি হ'ব therefore V is equal to কি লিখিব পাৰিম মই Q by C1 plus Q by C2 plus কি Q by C3 লিখিব পাৰিম নে ঠিক আছে ইয়াৰ পৰা যদি মই কমন লওঁ Q কমন লওঁ পাৰিম নে Q কমন ললে কি হ'ব 1 by C1 plus 1 by C2 plus কি 1 by C3 ঠিক আছে বুজি পাইছা সো এতিয়া আমি এই লাইন কিটা বুজাত কোনো প্ৰবলেম নহল থাকে আমি Q2 কি আছে Q is the charge which is same in every capacitance which is same for every capacitance but potential to কি আছে distributed in the inverse proportional to the capacitance এতিয়া আমি কি কৈছিল আমাৰ কাম কি আছিল
সিৰিজ কম্বিনেশ্যন কেপাচিটৰ মানে ইয়াত আমি কাম কৰিছিলোঁ যে এই যিকেইটা কেপাচিটেঞ্চ দিছিলে তাক আমি কনভাৰ্টেড ইনটু কি কৰিব লাগিব ছিংগল কেপাচিটেঞ্চ তাক আমি কি বুলি কৈছিলোঁ ইকুইভেলেণ্ট কেপাচিটেঞ্চ হয়নে চ' সেই ক্ষেত্ৰত যদি আমি কনচিডাৰ কৰোঁ দেয়াৰফৰ ইকুইভেলেণ্ট কেপাচিটেঞ্চ of the series combination আমি series combination কৈছোতো so series combination ললে কি আমি হে সাপোজ ধৰিছো series কানে c of s বুলি ডিনোট কৰিছো ঠিক আছে so c of s ৰ অলৰেডি ডেফিনিশন c ৰ ডেফিনিশন কি হয় q by v so হে ক্ষেত্ৰত কি হ'ব q by v হয়নে ক্লিয়াৰ অলৰেডি আমি v ডেফিনিশন কি পাইছো v এটো এটা এক্সপ্ৰেছন পাইছো v কি q * 1 by পাইছনে ঠিক আছে so আমি কি লিখিছো তালে v is equal to q 1 by c1 plus 1 by c2 plus 1 by c3 আৰু এই v by q জাগাত আমি q টো যদি তললে লওঁ কি হ'ব v by q is equal to কি হ'ব 1 by c1 plus 1 by c2 plus কি হ'ব 1 by c3 কিন্তু v by q আমি স্টেটমেন্ট নাই পোৱা আমাৰ উল্টাকে পাম যদি q by v equal to cs হয় so v by q হ'ব 1 by cs হ'ব সেই জাগাত মই কি লিখিব পাৰিম 1 by cs is equal to কি 1 by c1 plus 1 by c2 plus what 1 by c3 clear so this is the what a cs to ma ki kosilu equivalent capacitance so আমি equivalent capacitance এৰি কি কৰিলো এই গুটে c1 c2 c3 এটা নতুনলে কনভার্ট কৰিলো যত নেকি কি আছে টোটাল আমি কনসিডাৰ কৰিছো এজ এ cs যেহেতু 1 by cs হৈ আছে তেতিয়ালে কি হ'ব সোৱা আমি কি ক'ব পাৰো 1 by cs থকা লগে লগে যে the equivalent capacitance of the capacitors in series combination is less cs to give is less than the capacitance of any one of the series combination or a combination of the capacitance c1 c2 c3 মানে কি কব বিচাৰিছো যে the effective capacitance or the equivalent capacitance cs in series combination is less 1 by থকা কি হ'ব কমিব is less than the least এ যিকোনো c1 হক বা c2 হক বা c3 কো কি হ'ব সদায় ই কম হ'ব ক্লিয়াৰ মই লাইনটো লিখি দিছো the effective capacitance or equivalent capacitance in series combination equivalent capacitance in series combination is কি হ'ব ইয়াত less হ'ব বুজি পাইছেনে 1 by থকা কি হ'ব কম হ'ব ইয়া প্ৰত্যেকতকৈ less than the least of all the individual capacitance মানে c1 c2 c3 কো কি হ'ব সদায় কম হ'ব ঠিক আছে capacitance চলি ক্লিয়াৰ সো আজি এটো হৰু আমি পিছৰ ভিডিওটোত আমি কি কৰিম প্যাৰালেল কম্বিনেশনটো ওপৰত ডিসকাস কৰিম ঠিক আছে এটো একবাৰ ৰিভিজন কৰি দিছো সো একদম সিম্পল আছিল সিৰিজ কম্বিনেশন আছে তো তাত আমাৰ হেই দুটা লাইনে মনত ৰাখিবা চাৰ্জ ইজ সেম ইন ইজ c1 ৰ ক্ষেত্ৰত যিমান চাৰ্জ c2 ৰ ক্ষেত্ৰত যিমান চাৰ্জ c3 ক্ষেত্ৰত কি আছে চাৰ্জ সেম আৰু তাৰ এক্ৰছত c1 ৰ এক্ৰছত পটেনশিয়াল v1 v2 v3 so if যদি total potential v across the whole circuit in series combination is v হয় so v is equal to কি হ'ব v1 plus v2 plus v3 ঠিক আছে so আমাৰ potential is distributed in inverse proportional হোৱা কাৰণে আমি v1 is equal to this one v2 is equal to this v3 is equal to this গুটেকিটা আমি কি কৈছো ইয়াত পুট কৰি দিছো ফাইনাল এক্সপ্ৰেছন কি পাইছে v is equal to this one মানে এটো আৰু আমাৰ equivalent capacitance কাক কৈছিলে যেতিয়া নেকি আমাৰ এই গুটে ক্যাপাসিটেন্স গিটা c1 c2 c3 এটা সিঙ্গেল ক্যাপাসিটেন্স হলে যদি আমি কনভার্ট কৰো তাকে আমি কি বুলি কৈছো ইফেক্টিভ ক্যাপাসিটেন্স বা ইকুইভ্যালেন্ট ক্যাপাসিটেন্স অর নেট ক্যাপাসিটেন্স বা টোটাল ক্যাপাসিটেন্স আমি যিকোনো বুলি ক'ব পাৰো ঠিক আছে সো আমি তাক ডিনোট কৰিছো যে c of s বুলি তাৰ ডেফিনিশন c ইকুৱেল কি q by v হয় আৰু v ইকুৱেল এটো ইয়াৰ পৰা পাইছো তাক v by q কৰি দিছো এটো থাকি গৈছে কিন্তু আমাৰ v by q ডেফিনিশনটো এটো নহয় আমাৰ q by v এখানে কি হ'ব 1 by হৈ গৈছে 1 by cs সো এই যোনটো cs টো হ'ব সদায় কি হ'ব c1 c2 c3 কো সদায় কি হ'ব কম হ'ব ঠিক আছে ইয়াৰ ভ্যালু যিমান হ'ব মানে ইয়াৰ যিমান হ'ব প্ৰত্যেকতকৈ ইয়াৰ ভ্যালুটো সদায় কি থাকিব কম থাকিব ক্লিয়াৰ সো আজি ভিডিওটো ইমানতে সামৰণি পাইছো তোমালোকে পিছৰ ভিডিওটোত চাবা তাত আমি ডিসকাস কৰিম প্যাৰালেল কম্বিনেশন অফ ক্যাপাসিটৰ্স
সো তোমালোকে যদি ভিডিওটো চাই ভাল পাইছা কাইন্ডলি ফ্ৰেণ্ড সাৰ্কলৰ মাজত শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিও তোমালোকে পাই থাকা সো আজি ইয়াকে কৈ ভিডিওটো সামৰণি মাৰিছোঁ ইউনিক সায়েন্স টিউটৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ জনাইছোঁ